নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কবিতা পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আশা কৰোঁ ভিডিঅ'বোৰ চাই আপোনালোকে নিশ্চয় ভালেই পাব। আৰু ভাল লাগিলে যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে প্লিজ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ফাৰ্মাৰসকলে মোৰ ভিডিঅ'বোৰ পাই থাকে। আৰু যিসকল পুৰণা ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক অশেষ অশেষ ধন্যবাদ, কাৰণ তেওঁলোকৰ কাৰণে সদায় কৈ আহিছোঁ, আজিও কৈছোঁ, আগবাঢ়ি যাবলৈ যিকণ উৎসাহ পাইছোঁ সেইকণ তেওঁলোকৰ পৰাই পাইছোঁ। আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো ব'লক ষ্টাৰ্ট কৰোঁ। আজি ভিডিঅ'টোৰ মূল কথা হৈছে যিসকল নিবনুৱা চাকৰি বিচাৰি ধৰি লওক পোৱা নাই বা ঘৰতে বহি আছে বা কিছুমান চাকৰিত বহুত কষ্ট, তেনেকুৱা লোকসকলৰ কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। আৰু যিসকল লোকে কিবা এটা কৰিম বুলি ভাবি আছে কিন্তু কৰিব পৰা নাই, কিন্তু কি কৰিম সেইটো ভাবি পোৱা নাই, আজি ভিডিঅ'টো তেওঁলোকৰ বাবে। আৰু হয়তো বহুতৰ ব্যৱসায় কৰিব মন বা কিছুমানে চাকৰি কৰিব মন, কিন্তু চাকৰি জানো পটককৈ বিচাৰিলেই পাব। আৰু কিছুমান চাকৰিত বহুত কষ্টও হয়, কিন্তু ধৰি লওক চাকৰিতকৈ কষ্টটো, দৰমহাতকৈ কষ্টটো যথেষ্ট বেছি হয়, তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো। আৰু মই ক'বলৈ যোৱা কথাটো হ'ল যিসকলে কিবা এটা কৰিম বুলি ভাবি আছে তেওঁলোকে এখন ধুনীয়া ব্ৰইলাৰ ফাৰ্ম খুলিবও পাৰে। কাৰণ যিটো কৈছোঁ সঁচা কৈছোঁ, কাৰণ আমি ধৰি লওক একো কৰা নাছিলোঁ আৰু একো নকৰাকৈ থকা মানুহখিনিৰ অনুভৱটো কি হয় সেইটো কথা আমিও জানো। সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ ধুনীয়াকৈ এখন ফাৰ্ম খুলিব পাৰে। যিসকলে ফাৰ্মৰ প্ৰতি ইণ্টাৰেষ্ট আছে তেওঁলোকৰ কথা কৈছোঁ, কাৰণ ফাৰ্ম এখনৰ পৰাও সিমানেই ইনকম হয় যিমান চাকৰিৰ পৰা আপোনালোকৰ ইনকম হয়। কেতিয়াবা কিছুমান চাকৰিতকৈ বেছি ইনকম হয় বুলি ক'লেও বেয়া কোৱা নহ'ব, খালি আপোনালোকৰ ধৈৰ্য, কষ্ট, সাহস সেইখিনি লাগিব। আৰু প্ৰথম আপোনালোকে 1000 মুৰ্গীৰ পৰাও কোম্পেনীৰ ফালৰ পৰা আৰম্ভ কৰিব পাৰিব আৰু নিজে খুলিব পাৰিব। কিন্তু কোম্পেনীৰ পৰা খুলিলে কি হয়, আপোনালোকৰ প্ৰতিটো সমস্যা কোম্পেনীয়ে সমাধান কৰিব, আপোনালোকৰ কোনো টেনশ্যন ল'বলগীয়া নাথাকে। লগতে মেডিচিনৰ পৰা দানা পাতিৰ পৰা এই সকলোখিনি কোম্পেনীয়ে দিব। আৰু এটা কথা, মাৰ্কেটিংটো আমাৰ অসমত বহুত ডাঙৰ সমস্যা নহয় জানো। মাৰ্কেটিং কৰিবৰ কাৰণে বহুত কষ্ট হয় আৰু বহুতখিনি আইডিয়া লাগিব। কিন্তু এই আটাইতকৈ সুবিধা কথাটো হ'ল মাৰ্কেটিং সুবিধা, কাৰণ আপোনাৰ কোনো টেনশ্যনেই নাই। সেইকাৰণে কিবা এটা কৰোঁ বুলি যদি কোনোবাই বহি আছে, যিসকল নিবনুৱা তেওঁলোকৰ কথা কৈছোঁ, কিবা এটা কৰিম বুলি ভাবি আছে, যিসকলে কৰিব পৰা নাই, কিনো কৰিম ভাবি আছে। আৰু ব্ৰইলাৰ খুলিলে কিছুমানে ভাবে ব্ৰইলাৰ খুলিলে লোকচান হ'ব, কিবা এটা হ'ব, হৈ যাব, লোকচান হৈ যাব, এনেই যাব পইচা, এইবোৰ কোনো কথা নাই। আমি ধুনীয়াকৈ আজি 2 বছৰ হৈ গ'ল ধুনীয়াকৈ ফাৰ্মখন খুলি আছোঁ, কোনো টেনশ্যন নাই। আমাৰ ফালৰ পৰা ক'বলৈ গ'লে আমি ধুনীয়াকৈ ক'ব পাৰোঁ, আপোনালোকৰ এই ক্ষেত্ৰত নিশ্চিন্তকৈ আপোনালোকে ফাৰ্ম এখন খুলিব পাৰে, আপোনালোকৰ কোনো টেনশ্যনেই নাথাকে। আৰু এটা কথা, কষ্ট চবতে থাকিব। আপুনি কোম্পেনীয়ে হওক, চৰকাৰী চাকৰিয়ে হওক, ফাৰ্মেই হওক, ব্যৱসায়েই হওক, যিকোনো বিজনেছেই হওক, কষ্টটো কিন্তু চবতে থাকিব। কাৰণ কষ্ট নকৰাকৈ ওপৰতে কোনো পইচা নাপায় আৰু কোনো কাম কৰিব নোৱাৰে, কষ্ট সকলোতে থাকিব। কষ্টটো ভাগটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু কষ্টটো চবতে থাকিব। আৰু পইচাও কিন্তু চবতে আছে, এই ফাৰ্মতো সেই সিমানেই পইচা আছে যিমান চৰকাৰী চাকৰিত আছে। চববোৰ চাকৰিৰ কথা ক'বলৈ যোৱা নাই বাৰু, কিন্তু তথাপিতো চৰকাৰী চাকৰি সমানে আপোনালোকে ফাৰ্মতো পইচা ইনকম কৰিব পাৰিব। কিছুমান চাকৰিতকৈ বেছিহে ইনকম কৰিব পাৰিব যদিহে আপোনালোকে ভাবে।
যদি স্বাৱলম্বিতা হ'ব খোজে তেতিয়াহ'লে আপোনালোকে ফাৰ্ম এখন খোলক। আমাৰ ফাৰ্মখন আপোনালোকক ধুনীয়াকৈ গোটেইখন আকৌ এবাৰ দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানেই, বৰ বিশেষ নাই, কাৰণ এতিয়া বৰ বিশেষ কাম তেনেকৈ একো নাই। সদায় যিখিনি মানে কৰিবলগীয়া কামকেইটা সেইকেইটাকে কৰি গৈ থাকিলে হয়, এক্সট্ৰা একো বেলেগ কৰিবলগীয়া নাই। তেতিয়াহ'লে আজিলৈ আহিছোঁ। আৰু যিসকলে ভিডিঅ'টো ভাল পায় তেওঁলোকক পুনৰবাৰ কৈছোঁ, যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।